তো গাইছ হঠাৎ প্ল্যান হৈ গ'ল। তো আমি কিবা কামত গুৱাহাটীলৈ আহিছিলোঁ, তো গতিকে আহিলোঁ যদি জুবিন ক্ষেত্ৰ একবাৰ গৈ অহাটো উচিত ভাবি ফালে আমি চবজনে ওলালোঁ জুবিন ক্ষেত্ৰলৈ। আহিলোঁ যদি একবাৰ অসমৰ হাৰ্টবিট জুবিন দাক চাই যাওঁ ভাল বুলি ভাবিলোঁ, তো সেইবাবে আমি ওলালোঁ এতিয়া জুবিন দা ক্ষেত্ৰলৈ। তো গৈ আছোঁ, তো তাতে পাই পেলাই আপোনালোকক লগ পাম। তাই চাই বৰ্তমান আহি পালোঁ, তো এয়াই হয় জুবিন ক্ষেত্ৰ। তো আমি সকলো মিলি যাই আছোঁ। তো ৰাইজসকল ফাইনেলি আমি জুবিন ক্ষেত্ৰত আহি পালোঁ। তো এতিয়া আগলৈ গৈ চাওঁ আমি। তো বলক আমি গৈ আছোঁ এতিয়া জুবিন ক্ষেত্ৰলৈ। তো গাইজ কিছু সময় অতিক্ৰম কৰাৰ পাছত আমি বৰ্তমান জুবিন ক্ষেত্ৰত উপস্থিত হওঁ। তো জুবিন ক্ষেত্ৰত উপস্থিত হয় যেন জুবিন দা আমাৰ মাজত নাই বুলি আমি মানি ল'ব পৰা নাই এতিয়ালৈ। আজি ইয়াতে আমি 4জন আহিলোঁ, মই মামা লগতে মোৰ বন্ধু, এনেকৈ আমি 4জন লগ হৈ আহিলোঁ জুবিন ক্ষেত্ৰলৈ। তো গাইজ ইফালে হ'ল মোৰ মামা আৰু ইফালে হ'ল মোৰ বন্ধু। তো চাব পাৰে ইয়াতে সকলো ৰাতি সকলোৱে কাম কৰি আছে। তো গাইজ জুবিন ক্ষেত্ৰত সোমালোঁ। তো সোমাই পেলাই এনে লাগিল যে গাইজ কি ক'ম আৰু, ক'বলৈ মুখৰ পৰা ভাষা ওলোৱা নাই। আৰু এতিয়ালৈ মানি ল'ব পৰা নাই যে আমাৰ মাজত আৰু আমাৰ জুবিন দা নাই। জুবিন দাৰ অনুৰাগীসকলে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিন দাৰ ফটো লগতে ফুলৰ মালা সকলোৱে তাতে দিছে। আৰু জুবিন দাৰ বিষয়ে মই কিনো ক'ম, জুবিন দা যেন আমাৰ মাজত সদায় অমৰ হৈ ৰয় আৰু জুবিন দা নোহোৱা আমাৰ মাজত অনুভৱ নহয় যেন। কিনো ক'ম আৰু সকলো ফালে জুবিন দাই। আপোনালোকে চাব পাৰে আমাৰ মৰমৰ জুবিন দাক ইয়াতে ৰখা হৈছে। আমাৰ মৰমৰ জুবিন দা অসমৰ হাৰ্টবিট, তেওঁক ইয়াতে ৰখা হৈছে। ইয়াতে সকলো স্তব্ধ, চাৰিওফালে চব স্তব্ধ, মাত্ৰ ইয়াতে মৰমৰ জুবিন দা। তো আপোনালোকে ইয়াতে গামোচা দেখিব পাৰে জুবিন দাৰ কাৰণে, জুবিন দাৰ অনুৰাগীৰ মৰম ভালপোৱা। আপোনালোকে চাব পাৰে মোৰ জুবিন দাৰ অন্তিম যাত্ৰা এনেকৈ হৈছিল। চাব পাৰে, ক'বলৈ একো ভাষা নাই, কিনো ক'ম আৰু ক'বলৈ একো ভাষা নাই। আমাৰ এই জুবিন দা যেন সদায় অমৰ হৈ থাকে। তো আপোনালোকে চাই থাকক, জয় জুবিন দা। আমাৰ জুবিন দা ইয়াতে অমৰ হৈ থাকে যেন। এইডাল আমাৰ ৰয় ৰয় বিনালেৰ ফটোখন জুবিন দাৰ। আমাৰ ইয়াতে এটা ফটো তোলা জেগা আছে, আই লাভ জুবিন দা। চাব পাৰে আই লাভ জুবিন দা। ৰাইজসকল আমি এতিয়া জুবিন ক্ষেত্ৰৰ পৰা আমি আকৌ ঘৰলৈ উভতি ওলাইছোঁ। তো ভাল লাগিল আৰু দুখো লাগিল, যিহেতু জুবিন দা আমাৰ মাজৰ পৰা হঠাৎ নোহোৱা হৈ গ'ল, হঠাৎ মৃত্যু হৈ গ'ল। বহুত এইটো দুখৰ কথা। জুবিন দা যদি হঠাৎ মৃত্যু হৈছে তথাপি আমি মানি ল'ব পৰা নাই, জুবিন দা সদায় আমাৰ মাজত অমৰ হৈ থাকিব। এইখিনিয়ে কৈ আমি আৰু ঘৰত ফালে ৰাওনা হওঁ। গতিকে আমি আমাৰ হঠাৎ সিদ্ধান্ত ল'লোঁ যে আমি গুৱাহাটী আহিলোঁ যদি জুবিন দা একবাৰ চাইও যাওঁ। তো সেইবাবে আমি আহিলোঁ। চাব পাৰে আপুনি এওঁলোক জুবিন দাৰ কিমানে অনুৰাগী যে দিনে ৰাতি কাম কৰি আছে। আৰু চালোঁ বৰ্তমান ওলাই গৈ আছোঁ। তো গাইজ টাইমো বহুত হ'ল, গতিকে আমি এতিয়া ঘৰৰ দিশে ৰাওনা হওঁ। তো টাইম বৰ্তমান এতিয়া 8:35 হৈ আছে। 8:35 হৈ আছে। গতিকে ইয়াৰ পৰা আমাৰ ঘৰ পাওঁতে মোটামুটি 3.5 ঘণ্টা 4 ঘণ্টা একজেক্টলি লাগি যাব পাৰে। তো গতিকে দেৰি নকৰোঁ, আৰু আমাৰ ৰাস্তাও বহুত দূৰ। গতিকে আজিৰ ব্লগ কওঁ, এটা স্মৃতি কওঁ, যিয়ে নহওক আৰু এইখিনিতে সামৰণি মাৰোঁ। যেন আপোনালোকে কমেণ্টত জয় জুবিন দা, জুবিন দা অমৰ হৈ থাকে যেন, জুবিন দা নোহোৱা আমাৰ মাজত অনুভৱ নহয়। সেই কৈ পেলাই আমাৰ ব্লগ এইখিনিতে সামৰণি কৰিলোঁ।
জয় জুবিন দা, জুবিন দা অমৰক, জাষ্টিছ ফৰ জুবিন দা। আৰু ৰাইজসকল ভাল ভাল কণ্টেণ্ট লৈ আহিব ভাইটিয়ে, তো ভাইটিৰ চেনেল আৰু ইনষ্টা আৰু ফেচবুক ফ'ল' কৰিব, আৰু যদি ইউটিউবৰ পৰা চাই আছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে ভাইটিয়ে ভাল ভাল কণ্টেণ্ট আপোনালোকৰ মাজত লৈ আহি থাকিব পাৰে। তো মানে তো এইখিনিয়ে কয়, অন্তিমত ক'ম জয় জুবিন দা আৰু জুবিন দা অমৰক, জয় জুবিন দা।